আজি মই বনাবলৈ লৈছোঁ এটা স্কুল টিফিন ৰেচিপি আৰু তাৰ কাৰণে মই ছজিনা পাত লৈছোঁ। ছজিনা পাতখিনি পানীত ভালকৈ ধুই এইখিনি খুব ভালকৈ মই ৱাশ্ব কৰি ল'ম, কাৰণ ছজিনা পাত ল'ৰা ছোৱালীয়ে তেনেকুৱা নাখাই দিলে, সেইকাৰণে মই এইখিনি আজি টিফিনত ব্যৱহাৰ কৰিম। এতিয়া মই ছজিনা পাতখিনি খুব ভালকৈ ধুই মেলি এতিয়া মই ভালকৈ পিচি ল'ম। ইয়াত দিছোঁ মই পিঁয়াজ আৰু কেঁচা জলকীয়া, পিঁয়াজ আৰু কেঁচা জলকীয়া এটা দিছোঁ আৰু ইয়াত মই অলপ পানী দি পেলাই এইখিনি একেবাৰে পূৰা ফাইন পিচি ল'ম, যাতে সিহঁতি খাওঁতে অলপো গম নাপায়। এয়া চাওক, এইখিনি পূৰা একেবাৰে ফাইন পিচি ল'লোঁ। আৰু এতিয়া লৈছোঁ মই ইয়াত চুজি। আপোনালোকে ইয়াৰ সলনি ময়দা, বেচন, আটা যিকোনো বস্তু ব্যৱহাৰ কৰিব পাৰে। মই আজি কিন্তু চুজি লৈছোঁ। এতিয়া এই যিখিনি পেষ্টখিনি বনাইছিলোঁ, এই পেষ্টখিনি মই ইয়াতে দি পেলাই খুব ভালকৈ মই এইখিনি মিক্স কৰি ল'ম, যাতে গোটেই পেষ্টখিনি মই কিন্তু ইয়াতে ব্যৱহাৰ কৰিম। আৰু এতিয়া মই বাতিটোত অলপ পানী দি পেলাই আৰু এতিয়া এইখিনি খুব ভালকৈ মই মিক্স কৰি ল'ম। আৰু ছজিনা পাত সকলোৱে জানে এইটো স্বাস্থ্যৰ কাৰণে কিমান ভাল, কিন্তু ল'ৰা ছোৱালীক এনেই ভাজি পেলাই দিলে নাখায়। সেইকাৰণে মই এই ধৰণে বনাওঁ। কিবাকিবি বস্তুৰ লগত মিলাই পেলাই এই ধৰণে বনাই পেলাই দি দিওঁ, গমেই নাপায় যে ছজিনাৰ পাত হয় নে কি হয়। আৰু এতিয়া ইয়াত মই অলপ পানী দিছোঁ, কাৰণ বেটাৰটো মই অলপ ঠিককৈ ৰাখিম। মই এইটো দি দুই ধৰণৰ ৰেচিপি বনাম। এতিয়া মই বেটাৰটো অলপ ঠিককৈ ৰাখিম। এতিয়া অলপ পানী দিছোঁ যিমানখিনি দেখিছে, আৰু এতিয়া মই এইটো 15 মিনিটৰ কাৰণে ঢাকি পেলাই থৈ দিম, অলপ নিমখ দি পেলাই। অলপ নিমখ দি আৰু মই 15-20 মিনিটৰ কাৰণে ঢাকি পেলাই থৈ দিম। এতিয়া লৈছোঁ মই পনীৰ, কাৰণ ল'ৰা ছোৱালীক অলপ হেল্ডিকৈ টিফিনটো দিলে দিয়কচোন মনটোও ভাল লাগে। আৰু এতিয়া এইখিনি খুব ভালকৈ সৰু সৰুকৈ এই ধৰণে মই কাটি লৈছোঁ। আৰু এতিয়া এইখিনি আমাৰ 15 মিনিট হৈ গ'লগৈ, আৰু এতিয়া এইখিনিত মই চাওক এইখিনি ভালকৈ ফুলিও গ'লগৈ। আৰু এতিয়া ইয়াত মই যিখিনি পনীৰ কাটি থৈছিলোঁ, সেই পনীৰখিনি মই অলপ অলপকৈ গোটেইখিনি ইয়াত ঢালি দিম। আৰু এই ৰেচিপিটো কিন্তু খাই ল'ৰা ছোৱালীয়ে খুব ভাল পায়। চুজি বনাওক, আটা বনাওক বা বেচন দি বনাওক। আৰু ইয়াত দিছোঁ মই আদা নহৰুৰ পেষ্ট, অলপ জিৰা, অলপ ধনিয়া, অলপ জালুকৰ গুড়ি দিছোঁ, অলপ হালধি দিছোঁ, আৰু অলপ মই চাট মছলা ব্যৱহাৰ কৰিছোঁ। চাট মছলা দিলে পাতৰ গোন্ধটো অলপ নাইকিয়া হ'ব, আৰু সেইকাৰণে মই চাট মছলাটো ইয়াত অলপ ব্যৱহাৰ কৰিছোঁ। আৰু এতিয়া এই গোটেইখিনি আকৌ মই ভালকৈ মিক্স কৰি ল'লোঁ, যাতে গোটেই মছলা গোটেইখিনি খুব ভালকৈ মিক্স হৈ যায়। ইয়াত দিছোঁ 1 পিঞ্চ বেকিং ছ'ডা। বেকিং ছ'ডা অলপ দিলে ভাল হয় আৰু বস্তুটো কোমল হৈ থাকে একেবাৰে, সেইকাৰণে মই বেকিং ছ'ডাটো ব্যৱহাৰ কৰিছোঁ। আৰু এতিয়া এইখিনি দি পেলাই অলপ লৰাই দিম, আৰু এইখিনি দেখিছেনে খুব ফুলি গৈছেগৈ। আৰু এতিয়া এখন টাৱা পাতিছোঁ, তাতে মই নন ষ্টিক টাৱা লৈছোঁ, তাত মই অলপ ৰিফাইন অইল লগাই ল'ম। এই ধৰণে অলপ বেছি তেলত মই দিয়া নাই, কাৰণ যিহেতু ল'ৰা ছোৱালী স্কুলৰ টিফিন হয়, সেইকাৰণে কম তেলতে বনাইছোঁ মই। আৰু এতিয়া 3টা হৈছে, আৰু এতিয়া এইখিনি ঢাকি পেলাই থৈ দিম। যিহেতু চুজি আছে সেইকাৰণে ঢাকিব লাগিবই। আৰু এতিয়া চাওক এইখিনি কিমান ধুনীয়া এটা কালাৰ আহিছে। এতিয়া মই এই ধৰণে গোটেইখিনি মই লুটিয়াই দি দিম। আৰু এতিয়া এইখিনি অলপ ওপৰত সিহঁতি চীজ খাই ভাল পায়, সেইকাৰণে অলপ মই চীজ দি দিম। এই ধৰণে মই গোটেইখিনিত অলপ অলপকৈ মই চীজ দি দিলোঁ। ওপৰৰ পৰা অলপ ধুনীয়া দেখিবলৈ কাশ্মীৰী চিলি পাউডাৰ দিছোঁ, এইটো জ্বলাও নহয়। আৰু এতিয়া মই আকৌ অলপ ঢাকি পেলাই থৈ দিম, চীজখিনিও মেল্ট হৈ যাব। আৰু এইখিনি মই অলপ বেলেগকৈ বনাম। এইখিনি মই অলপ পানী দি লৈছোঁ আৰু একেবাৰে লিকুইড নিচিনা কৰি ল'ম। এইখিনি মই দুই ধৰণে দেখাইছোঁ, যিটো সুবিধা হয় সেই ধৰণে বনাব পাৰে। আৰু এতিয়া এইখিনি মই খুব ভালকৈ কৰি ল'লোঁ। তাৰপিছত মই এতিয়া টাৱাখনত যিখিনি দিছিলোঁ, এইখিনি কিন্তু আমাৰ পূৰা ৰেডি হৈ গ'ল। এয়া চাওকচোন কিমান ধুনীয়া হৈছে, ল'ৰা ছোৱালীয়ে খাই খুব ভাল পাব। আৰু এতিয়া মই গোটেইখিনি নমাই আৰু অলপ আধা চামুচ মই তেল দি লৈছোঁ, দি পেলাই আকৌ এইখিনি খুব ভালকৈ মই মিলাই লৈ তাৰপিছত যিখিনি মই বেটাৰ বনাইছিলোঁ, এই বেটাৰখিনি মই ইয়াতে দি দিম। আৰু চামুচেৰে এইখিনি অলপ মই পাতল কৰি দিম, কাৰণ এইখন মই একেবাৰে পাতল বনাইছোঁ। চামুচেৰে একেবাৰে মই পাতল কৰি দিম, যিহেতু মাজত পনীৰ দিয়া আছে, ল'ৰা ছোৱালীয়ে খাই পেলাই খুব বেছি ভাল পাব। সেইকাৰণে মই পনীৰটো ইয়াত ব্যৱহাৰ কৰিছোঁ। আৰু এতিয়া এইখিনি দি আকৌ মই ঢাকি পেলাই থৈ দিম, যাতে ভালকৈ গোটেইখিনি সিজি যায়গৈ। কাৰণ ঢাকিবতো লাগিবই, চুজি আছে বা আটা থাকক যিয়ে থাকক, ঢাকিলে ভাল লাগে আৰু অলপ সোনকালে হয়। আৰু এতিয়া মই টিফিনত এইখিনি দি দিছোঁ। দুটাই ল'ৰা ছোৱালীৰ কাৰণে পূৰা পাৰফেক্ট হয়, পূৰা পেট ভৰি যাব। আৰু এইটো মোৰ এটা আচাৰ, নহৰু আৰু এটা জলকীয়া আছে, ৰঙা জলকীয়া, যিটোত একেবাৰে জ্বলা নাই। এইটো মোৰ ঘৰতে বনোৱা আচাৰ হয়। আৰু ইয়াত মই দিছোঁ ঘৰতে বনোৱা চিৰা, বাদাম আৰু কাৰি পাত্তাৰ এটা মিক্সাৰ। এয়া আজিৰ টিফিন ৰেচিপি। কেনেকুৱা পাইছে? ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব।